মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ৬ষ্ঠম মান শ্ৰেণীৰ অসমীয়াৰ এটা কবিতা তোমালোকৰ লগত আলোচনা কৰিম। এই কবিতাৰ প্ৰতিটো প্ৰশ্নই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আজিৰ কবিতাটো হৈছে বিহুৰ আদৰণি। ইয়াৰ প্ৰথম আমি চৰাইৰ বাহত থকা শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা। চতাই মানে চতমাহক সম্বোধন কৰি মতা নাম। থেৰেজু মানে বগৰীৰ নিচিনা এবিধ ফল। আওলা আগচালি বৰহমথুৰি ওঠত লগোৱা এবিধ ৰং। বাহত মানে শলা। সুগৰ মানে পৰিষ্কাৰ। আঁচু মানে কাপোৰত ফুল তুলিবলৈ বোলোৱা সূতা। নেক্সট হৈছে অমকা, ডাঙৰ আৰু উজ্জ্বল। ৰচংগা মানে ৰংচঙীয়া। খোলা মানে টান আৱৰণ। শাল কাপোৰ ববলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। দিহা মানে যোগাৰ। চতাই বুলি কবিয়ে কাক কৈছে? চতাই বুলি কবিয়ে চতমাহক কৈছে। কবিতাটিত জেতুকা থেৰেজুৰ লগতে কি অনাৰ কথা কোৱা হৈছে? কবিতাটিত জেতুকা আৰু থেৰেজুৰ লগত বৰহমথুৰি অনাৰ কথা কোৱা হৈছে। মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কোৱা হৈছে? এনচাৰটো হৈছে মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা জুৰি পেলোৱাৰ কথা কোৱা হৈছে। বাহত চাট কিহেৰে সজালে? বাহত চাট হালধি, থেকেৰা আৰু বেঙেনাৰে সজালে। বায়ে খোপালৈ বুলি কি ফুল আনিলে? বায়ে ৰচঙা কপৌ ফুল আনিছিল। কবিয়ে চতাইক কি বুলি কাবৌ কৰিছে? কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে। নেক্সট প্ৰশ্নলৈ আমি যাম। কবিতাটিত কথাখিনি তোমাৰ কথাৰে লিখা। কবিতাটিত কবিয়ে চত মাহৰ আগমনৰ লগে লগে ঢোল পেঁপা বজাই ৰঙালী বিহুক আদৰি আনিবলৈ কৈছে। পদূলিমুখত বাট চাই থাকিম জেতুকা থেৰেজু আৰু বৰহমথুৰি ৰাণী। মাখিয়তী পাতে তৰাৰ পঘাৰে আওলা মানে আগ চোতাল জুৰি পেলোৱাৰ কথা কৈছে। বাঁহৰ চাট হালধি থেকেৰা আনিবলৈ কৈছে। ঢোল পেঁপা পৰিষ্কাৰ কৰিলে। বাট চোতাল সাৰি পৰিষ্কাৰ কৰিলে। বমকা ফুলীয়া গামোচা আয়ে শালৰ পৰা কাটিলে। বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌ ফুল আনি থলে। পিতাই বহল পাতৰ নাহৰৰ ডালি আনি থলে। খুৰীয়ে মজিয়াত তিল গুৰ দিহাকৈ খোলা পাতিলে। আইতাই থাপনাৰ আগ সুন্দৰকৈ মচি থলে। কবিয়ে ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে। নেক্সট বাক্য ৰচনা কৰা। জেতুকা ৰঙালী বিহুৰ সময়ত ছোৱালীবোৰে হাতত জেতুকা লগায়। অমকা মাহীৰ চাদৰখন ভমকা ফুলীয়া। আঁচু পেহীয়ে মেখেলাত ধুনীয়া আঁচুৰ ফুল তুলিছে। শাল মায়ে মোৰ কাৰণে শালত এটা গামোচা তৈয়াৰ কৰিছে। বাইদেৱে কামটো কৰিবলৈ দিহা দিছিল। নেক্সট প্ৰশ্ন আমি লিংগ নিৰ্ণয় কৰি তালিকাবোৰ কৰা। পুল্লিংগ পিতা, ককাই, জোঁৱাই। স্ত্ৰীলিংগ হৈছে খুৰী, আইতা, বাইদেউ, শাহু, ননন্দ। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা। ককাই, ককাইহঁত। গামোচা, গামোচাবোৰ। মানুহ, মানুহবোৰ। পিঠা, পিঠাবোৰ। বাইদেউ, বাইদেউহঁত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকে পাৰা মানে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।